নমস্কাৰ ৰাইজসকল, গুড মৰ্ণিং। এয়া আমাৰ ৰাতিপুৱা কুকুৰাই কণী পাৰিলে, এয়া মানুহজনে লৈ আহিলে আৰু চাহ খাবৰ কাৰণে মই যোগাৰ কৰিলোঁ। এয়া আমাৰ 5 ষ্টাৰ হোটেলত খাই আছে এজনে। এয়া পুৰি, এয়া দেখিছে নহয় কেনেকৈ থুচি আছে। এয়া চাওক, আপোনালোকে ৰাতিপুৱা চাহ খালেনে? এয়া আমাৰ খাই লৈ ল'ৰাহঁতে খেলি আছে দেই। এতিয়া আমি দুপৰীয়াৰ কাৰণে ব্যৱস্থা কৰিম। আজি দুপৰীয়া ঢেকীয়াকে খাম আৰু ৰাইজসকল। বহুত দিন ঢেকীয়া খোৱাই নাই। আজিকালি মানুহে ঢেকীয়া কচু খাবলৈ বাদেই দিলে। আমি কিন্তু ঢেকীয়া কচু খাই খুব ভাল পাওঁ দেই। এয়া ল'ৰাহঁতে জক জক ৰেলগাড়ী চলে সেইটো খেলি আছে দেই। মই মনে মনে ইহঁতক ভিডিঅ' কৰি থৈছোঁ। এয়া দেখিছে নহয়, এয়া চাওক। এতিয়া মই বনাম ঢেকীয়া মাছেৰে। পুখুৰীৰ মাছ ঢেকীয়াৰে বনাম। কিমান টেষ্টি লাগিব হয়নে? আপোনালোকে বাৰু খায়নে এনেকৈ মাছ, বুট, ঢেকীয়া চব মিক্স কৰি? কাটি লওঁ দেই। এতিয়া ব'লক আমি বাহিৰলৈ যাওঁ। বাহিৰত 2টা কামিলা লগাই থৈছোঁ আজি মাটি পেলাবলৈ। মাটি পেলোৱা হ'লগৈ আৰু বাকী আছে বাৰু অলপ, হ'বগৈ লাহে লাহে। এয়া আমাৰ গছৰ ভাতকেৰেলা 2টাও ছিঙি থৈছে দেই ৰাইজসকল। দেখিছে নহয়, ভাতকেৰেলাডাল বেয়াই হৈ গ'ল। বৰষুণৰ বতৰ যেনেকুৱাই ধৰিলে, পানীয়ে পানী চাৰিওফালে। মাটিও পেলাব পৰাই নাছিলোঁ। এয়া 2 দিন ৰ'দ দিয়াৰ কাৰণে মাটি পেলাব লৈছে মানুহ দুজনে। দেখিছে নহয়, কামিলা 2টা আমাৰ লগাই দিছোঁ দেই, কামিলা 2টাক। এয়া চাওক, হৈ গ'লগৈ মাটি পেলোৱা আৰু বাকী আছে বাৰু অলপ, হ'বগৈ লাহে লাহে আৰু। আপোনালোকৰ খবৰ খাতিবোৰ ক'বচোন। আপোনালোকেতো খবৰ খাতি নকয়ও, মেছেজো নকৰে। অকণমান মোকো সহায় কৰিব আগবাঢ়ি যোৱাত আপোনালোকে। ভাল বেয়াই কিবা এটা কৰিছোঁ, আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। দেখিছেই নহয় আমাৰ বাৰীখন। ব'লক আমাৰ বাৰীৰ ফালে যাওঁ, আপোনালোকক কিবা বস্তু এটা দেখাওঁ আজি বাৰীৰ ফালে গৈ। ব'লকচোন, আমাৰ বাৰীৰ ফালেনো আমি কি ৰুইছোঁ। এয়া মাটি পেলাই থাকিব বাৰু। এয়ানো কি চাব হয়নে? ব'লক আমি অকণ আমাৰ সেইফালে যাওঁ। তাত বস্তু এটা ৰুই থৈছোঁ, আপোনালোকক দেখাম। চিনি পায়গৈ নাই আপোনালোকে? ভিতৰখন আকৌ দেখাই দিছোঁ দেই। আমাৰ পৰিৱেশটো দেখাই দিছোঁ। ইয়াত বালি থৈছিলোঁ যে, গোটেই বালিবিলাক পানী পৰি বেয়াই হৈ গ'লগৈ। কামত দিবনে জানো পাই। ব'লকচোন, এতিয়া আমি এয়া শিল পেলাই থৈছিলোঁ, এইবিলাক বৰষুণত বেয়াই হৈ গ'ল যেন হৈছে। বেঙেনা বেয়া হৈ গ'ল আমাৰ। কণ বিলাহী আঁকিছিল, বৰষুণত বেয়াই হৈ গ'ল, চব গেলি পচি গ'লগৈ। বেঙেনা বাৰু লাগি আছে, এইয়া এটা লাগি আছে, ছিঙি লৈ যাওঁ দেই। এসাঁজ হ'ব, আলুৰ লগত খাব পাৰিম নহয়। এইয়া এইটো বেঙেনা লৈ আহিলোঁ বাপেকে। ব'লকচোন, আৰু কিনো লাগি আছে চাওঁ আমাৰ শাকনিখনত। এইডাল মামাই দিয়া গছপুলি দেই, ডাঙৰেই হ'লগৈ। এইডালেই বাচিছে আৰু গছপুলি মামাই দিয়া। পইচাটো পাওঁ নে নাপাওঁ নাজানো আৰু, গছপুলিডাল বাচিলে কিন্তু দেই। এইটোৱে লাভ হ'ল আৰু। জেৰেক্স কৰি কৰি পইচাটো নাপামগৈ আৰু, জেৰেক্সৰ নামতেই গ'ল পইচাটো। এয়া কমলা ৰুইছোঁ দেই ৰাইজসকল। এয়া বেঙেনা গছডাল হ'বগৈ নাই, বৰষুণত মাটিবিলাক চব নাইকিয়া হৈ গ'ল যায়। এই ইয়াতে এটা বস্তু দেখাম আপোনালোকক, আহকচোন। ইয়াতে বস্তু এটা ৰুইছিলোঁ মই, আপোনালোকে চিনি পায়নে নাই? এইডাল গছ কি গছ বাৰু এইডাল ক'বচোন। মই বাৰু জানো, এনেই আপোনালোকক সুধিছোঁ আৰু। কিনো গছ এইডাল জানেনে নাই? জেতুকা এডাল ৰুইছিলোঁ দেই, সেইডালো অকণ অকণ হৈছে। ব'লক এতিয়া আমি ব্যঞ্জন এটা বনাওঁ কেকত দিবলৈ। এই যে টুটি ফুটি বুলি কয় যে বস্তু এটা, সেইটো আজি মই ঘৰতে বনাব ট্ৰাই কৰিছোঁ তৰমুজৰ বাকলিৰে। তৰমুজৰ বাকলিটো পেলাই মাজৰ যিটো অংশ থাকি যায়, তৰমুজটো খাই পেলাই মানে সেইটো পেলাই দিয়ে। মই আকৌ পেলাই দিয়া নাই। এয়া চিৰাম বনাই আছোঁ চেনীৰ, তাত অকণ কালাৰ দি দিছোঁ। কালাৰ মানে আৰু কি ক'ব আৰু, ঘৰৰে বস্তু দিছোঁ আৰু। ক'তনো আমি দুখীয়া মানে কালাৰ কিনিম। এতিয়া কেক বনাব ৰেডি কৰিলোঁ ৰাইজসকল। এয়া তৰমুজ আৰু কল মিক্সিত মাৰি লৈছোঁ। আজি তৰমুজ আৰু কলৰ কেক বনাম। ব'লকচোন, মইনো কেনেকৈ বনাওঁ। আপোনালোকে বাৰু ধুনীয়াকৈ বনায়, মই শিকিহে আছোঁ এতিয়া। লাহে লাহে হ'বগৈ আৰু ভাল। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ। এয়া
মিক্সিত মাৰি লওঁ, আকৌ এবাৰ মিক্সিত মাৰি ল'ম দেই। চুজি আৰু আটাৰে বনাইছোঁ আজি কেকটো। তাত কল আৰু তৰমুজ দি দিছোঁ অকণ মিক্সিত মাৰি। আমাৰ ল'ৰাই ওচৰতে ৰখি চাই আছে। এয়া ইয়াত তলত অকণ তৰমুজ কাটি দিছোঁ, আকৌ ওপৰতো অকণ তৰমুজ, কেঁচা তৰমুজ কাটি কাটি দি দিম। বেলেগ মোৰ ডিজাইনিং বস্তু নাই, ঘৰৰ বস্তু দিয়ে বনাওঁ। দেখিছে নহয়, পূৰা চুচি মুচি দিছোঁ বাপেকে। কেলেনো অকণ থৈ দিওঁ নহয় জানো, কিনা বস্তু এনেই যাব, সেইকাৰণে চুচি মুচি দিছোঁ বাপেকে বাতিটো। এইয়া চাওক, ইয়াত এতিয়া তৰমুজ, কেঁচা তৰমুজ অকণ কাটি কাটি দিমগৈ। কেনেকুৱা লাগে নাজানো আৰু, কিছুমানে এনেকৈ বনাই দেখোন ফ্ৰুটছ দি পেলাই। মই ভাবিছোঁ বেলেগ ফ্ৰুটছ নাইয়ে, এইটোকে দিওঁ। অকণমান কেমেৰাটোৰ ওপৰত থৈ দিছোঁ দেই, দেখা পায়গৈ নাই আপোনালোকে নাজানো আৰু। এইয়া চাওক, ল'ৰাক কেমেৰাটো ধৰিবলৈ কৈছিলোঁ, সি বোলে ধৰি দিব নোৱাৰে, অকণ খঙাই আছে ল'ৰা। আজিকালি ল'ৰা ছোৱালীবোৰৰ নিজৰ মনৰ ইচ্ছা পূৰণ নহ'লে খঙাই থাকে যে। চাটিব হ'ল আকৌ ইয়াক, বৰ খঙুৱা হৈছে আজিকালি। আপোনালোকৰ ল'ৰা ছোৱালী এনেকৈ খং কৰেনে? টিভি চাবলৈ নিদিলে, মোবাইল চাবলৈ নিদিলে। আমাৰ ল'ৰা আকৌ টিভি মোবাইল চাব নিদিলে কান্দে ঠিকছে, আৰু মোৰ ওপৰত যে ইমান খং কৰে নহয়, কি ক'ব আৰু আজিকালি পৰিস্থিতি। আগতে আমি টিভি মোবাইল এইবিলাক দেখাগৈ নাছিলোঁ, খেলি খেলি সময়বিলাক পাৰ কৰিছিলোঁ। আজিকালি ল'ৰা ছোৱালী টিভি মোবাইল নহ'লে নাথাকেয়ে, ভাতগাল খাওঁতেও টিভিটো মোবাইলটো লাগে। এয়া আমাৰ কেক ৰেডি হৈ গ'ল ৰাইজসকল। কেনেকুৱা হৈছে কেকটো ক'ব দেই, আপোনালোকে নকয়ে দেই, বেয়া লাগে পাই মোৰ। চাওকচোন, তৰমুজবিলাক পূৰা একদম উঠি আছে ওপৰত, খাই চাগে মজা লাগিব। কেকটো ধুনীয়াকৈ ফুলিছে আৰু ছফ্ট হৈছে একেবাৰে। মই পিছত আপোনালোকক কাটি দেখাম দেই। এটা ডাঙৰ কথা হ'ল নহয় ৰাইজসকল, আমাৰ ল'ৰাই কি কৰিলে চাবগৈ দেই। মই মমডাল জ্বলাইছিলোঁ আমাৰ এনিভাৰ্চেৰী বুলি। এনিভাৰ্চেৰীত কেক এটা বনাওঁ, 10 বছৰ হ'ল আজি আমাৰ এনিভাৰ্চেৰী। আজি নহয়গৈ বাৰু, ভিডিঅ'টো পাওঁতে আপোনালোকৰ বহুত দেৰি হ'ব। মোৰ যাতে সময়ৰ অভাৱত ভিডিঅ' দিয়াই নহয়, বনাইহে থৈ দিওঁ, মোবাইল ভৰ্তি হৈ থাকে পূৰা। আজি সময় পাই বোলো দিয়েই দিওঁ। এইটো আপোনাৰ 4 দিনৰ ভিডিঅ' দেই, 4 দিন হ'ল এইটো ভিডিঅ' বনাই থ'বলৈ। এয়া চাওক, মমডাল জ্বলালোঁ। এইডাল আকৌ কি হ'ব চাব দেই, আকৌ কাৰেণ্টটোও গ'লগৈ এইখিনি সময়তে। কিবা এটা কৰিব ল'লে যে কাৰেণ্টটো ইমান ডিষ্টাৰ্ব দিয়ে নহয়, সেইখিনি সময়তে গুচি যায়, আৰু মোৰ সময়তে তেনেকুৱা হয়। আপোনালোকৰ সময়ত তেনেকুৱা হয়নে বাৰু? দেখিছেনে ইমান অন্ধকাৰ হৈ গ'ল, মোবাইলটো ইফালে বেয়া। এয়া চাওকচোন, অন্ধকাৰত আপোনালোকে চাগে একো দেখাই নাই। কি কৰিব আৰু, কপাল নহয় এখন চোতাল, কিবা এটা কৰিব গ'লে কিবা এটা হয়গৈ। এইয়া আকৌ ল'ৰাই আহি ওপৰতে মমডাল ফু কৰি দিব এতিয়া, দেখিছে নহয়। কি ক'ব ল'ৰা ছোৱালীৰ লগত। এতিয়া আকৌ মানুহজনে কেক কাটিব লাজ কৰে, মোক কৈছে ল'ৰাকে কাটিব দিয়া। মই কৈছোঁ ল'ৰাৰ এনিভাৰ্চেৰী নেকি? নাই নাকাটে, ল'ৰা আৰু ময়ে কাটিলোঁ লাষ্টত। এয়া চাওক, আকৌ জ্বলাই আনিলোঁ মমডাল। ওচৰলৈ লৈ গ'লোঁ যে কি আনিছা এইবিলাক, মই নোৱাৰোঁ দেই কেক চেক কাটিবলৈ বুলি ক'লে। মমডাল কিবাকৈ নুমাই দিলে বাৰু। এয়া এতিয়া ল'ৰা আৰু মইহে কেকটো কাটিম, কাটি পেলাই ল'ৰাই খুৱাই দিব আৰু ময়ো অকণ খুৱাই দিম। আজি 10 বছৰ হ'ল আমাৰ এনিভাৰ্চেৰী। জীৱনত তেওঁক পোৱা, আপোনালোকে আশীৰ্বাদ কৰিব দেই, যাতে জীৱনভৰ তেওঁৰ লগত থাকিব পাৰোঁ। মানুহজন ইমান এইবিলাক ভাল নাপায়, তথাপিও তেওঁ বহুত ভাল। মা দেউতাক এৰি থৈ আহিছোঁ তেওঁৰ কাৰণে, তেওঁৱে এতিয়া মা দেউতা আৰু। এয়া চাওক, অকণমান কাটিতে খুৱাই দিম দেই, নেখায় বাৰু মানুহজনে, লাজ কৰে। ৰাতি আৰু খানা বনাব ৰেডি কৰোঁ এতিয়া। কি কৰিব আকৌ, দেখিছে নাই ব্লেক এণ্ড হোৱাইট হৈ গ'ল একেবাৰে, লাইটটো যায়। শাহু মাক খুৱাব গ'লোঁ, নেখায় বোলে তেওঁ কেক। কণী নিদিয়াকৈ বনালোঁ জানে, ফ্ৰুট জুচ দি তেওঁ খাব বুলি, এতিয়া নেখায়গৈ বোলে। হ'ব দিয়ক আৰু, ৰাতিলৈ আয়োজন কৰোঁ, চাহ খাব আছে নহয়, আমি চাহে খোৱা নাই। এয়া চাওক, কেকটো কাটিয়ে পেলালোঁ, এয়া পিচ পিচ কৰি কাটি পেলালোঁ দেই, চাহৰ লগত খাবলৈ। এতিয়া খোৱা মানুহ কোন? মই, ল'ৰা, এওঁ আৰু আমাৰ ভাইটিজন। আৰু শাহু মাইটো নাখায়, কেক বেয়াই পায় মায়ে খাবলৈ। এয়া ব'লক,
চাহখিনি আপোনালোকক দেখাওঁ। ফাৰ্ষ্ট হোটেলত চাহ বনাই আছোঁ। এয়া চাহ উতলি আছে চাহ একেবাৰে। চাহ অকণ পৰি গ'ল, ধেই গেছটো লেতেৰা হ'ল। এতিয়া গেছটো চাফা কৰি দিওঁ ব'লক। গেছটো চাফা নহ'লে মোৰ বহুত একেবাৰে মনটো বেয়া লাগি থাকে দেই। সেইকাৰণে মই গেছটো এতিয়াই মুচি দিম। এইটো মোৰ বেয়া অভ্যাস। হাতো পুৰে বাৰু মাজে মাজে। এইটো কি কৰিব আৰু, অভ্যাস যে মানুহৰ, কয় নহয় মানুহৰ কিছুমানৰ অভ্যাস সলনি নহয় বুলি, মোৰ তেনেকুৱাই। গেছটো অকণ মুচি দিওঁ আৰু চাহখিনি চাওক কিমান ধুনীয়া কালাৰ হৈছে। আমাৰ ঘৰত লাল চাহ নচলে গম পায়। কেতিয়াবা যদি লাল চাহ খাবলৈ হয়, হ'ল আৰু সেইদিনা মহাভাৰত আৰম্ভ। মানুহজনে একেবাৰে লাল চাহ মুখত দিব নিবিচাৰে। গেছটো অকণ চাফা কৰি দিলোঁ দেই ৰাইজসকল। পিছত অকণ ভালকৈ চাফা কৰিম আকৌ। চাহখিনি খাই লওঁ। এতিয়া আমি চাহ খাই মাংস বনোৱাত লাগি গ'লোঁ। আজি এনিভাৰ্চেৰী নহয় জানো ৰাইজসকল। এয়া পঠা মাংস অকণ আনিলে, ব্ৰইলাৰ মাংস মায়ে নাখায়গৈ, আৰু পুখুৰীৰ মাছ। এয়া চাওক, এয়া মাছেই আৰু মাংসই আমি ভাত খাবলৈ ৰেডি কৰোঁ। আপোনালোকেও ভাত খাওকগৈ। এয়া মাছ ভাজিবলৈ তেল গৰম কৰি থৈছোঁ। আজিলৈ আহিছোঁ আৰু ন ৰাইজসকল, কিনো আৰু দেখাম আৰু, এয়াই আমাৰ সংসাৰ। আহিলোঁ দেই, নমস্কাৰ।